নমস্কাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ শিতানলৈ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সম্ৰাট শাহজাহানৰ দিনত বিখ্যাত ময়ূৰৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ বাবাদল খাই। দ্বিতীয় প্ৰশ্নটি হৈছে সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? উত্তৰটি হৈছে দিন-ই-ইলাহী। তৃতীয় প্ৰশ্নটি হৈছে কোনজন দিল্লীৰ সুলতানে নিজকে দ্বিতীয় সিকন্দৰ শাহ অৰ্থাৎ আলেকজেণ্ডাৰ বুলি ভাবিছিল? উত্তৰ আলাউদ্দিন খিলজীয়ে। চতুৰ্থ প্ৰশ্নটি হৈছে কোনজন ৰাজপুত ৰজাই নিজ কন্যাক আকবৰলৈ বিয়া দিছিল? উত্তৰটি হৈছে অম্বৰ ৰজা বিহাৰ মিলে। পঞ্চম প্ৰশ্নটি হৈছে 1526 চনত ইব্ৰাহিম লোদীক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি? উত্তৰটি হৈছে পানিপথৰ প্ৰথম যুদ্ধ। আজিৰ ভিডিঅ'টিত ইমানেই প্ৰশ্ন উত্তৰ শিতান আগবঢ়ালো। আশা কৰোঁ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক আগুৱাই যোৱাত সহায় কৰিব আৰু আন 10জনৰ সহায় হোৱাকৈ ভিডিঅ'টি আগলৈ আগুৱাই দিব। ধন্যবাদ। জয় আই অসম।